গাইজ, মোৰ নাম হয় নিকিতা চেত্ৰী আৰু মই আজি ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট কৰি দিলোঁ। এফালে চাব পাৰে আমাৰ আপি আৰু মোৰ হাজবেণ্ডে ৰাতিপুৱা নতুন পাৰ্কত গৈছে। মোক কৈ কিনে যোৱাই নাই, মই গমেই নাপাওঁ। এন্তে দুইজনে যোৱা 5:30 মানতে গৈছিল। তাৰপিছত আপোনাৰ 8টা মানত আহিছে। এফালে চাব পাৰে চাদিকাই এইটো শ্লিপত যোৱাতে সি মানে ফাঁচি গৈছে। সিয়াৰ দেউতাই দৌৰি কিনে সিয়াক ওলাব গৈছে আৰু অহাৰ সময়ত আমাৰ এই কেক লৈ আহিছিল, সেইটো দিয়ে মই চাহ খাব বহিলোঁ। আৰু আমাৰ এই কল যে বোলে আজি বোলে ভাত খাই কিনে যাম, মাছ ফ্ৰাই কৰি কিনে মাছ আলু বনালোঁ। চাব পাৰে গৰম গৰম ভাত বনালোঁ আৰু এফালে বিছনা উঠাবৰ কাৰণে আহি গ'লোঁ। ঘৰৰ কাম এনেকুৱাই আছে। এনেকুৱা যদি কাম কৰিব পাৰিলে হয় মাইকী মানুহকেইটা ইমান সুখী হ'লে হয় ন। কি ক'ব আৰু আজিকালিৰ যুগ যিমান কৰি দিলেও কোনো নকয় কৰা বুলি। এতিয়া আৰু কি ক'ব আৰু হাজবেণ্ডে আৰু চবে কয়ে আৰু কিনো কৰা দিনটো ঘৰত থাকি এইবিলাকে কৰোঁ আমি দিনটো থাকি। আৰু এইবিলাক কৰি চৰি কিনে এফালে ঘৰ মই মুচি ল'লোঁ, এফালে ভাতো হৈ গ'ল মোৰ। আপিক খাব দিছোঁ, এক্সাৰচাইজ কৰি দেখাই আছে পাপাই মানে এনেকুৱা এক্সাৰচাইজ কৰিছে তাতে বুলি কিনে। এফালে হাজবেণ্ড আৰু মোৰ ভাত বাঢ়িলোঁ, ভাতটো খাবৰ কাৰণে বহিলোঁ আমি। এতিয়া আৰু খাওঁ আৰু বাই গাইজ। আজি আৰু চাদিকাক স্কুল লৈ যোৱা নাই, কালি স্কুলৰ ব্লগ দিম।